মহিলা উদ্যমিতাৰ এইখন ৯৯তম সভা আছিল আৰু লাহে লাহে উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত গোলাঘাটত আজি প্ৰায় ৩৮,০০০ মহিলা এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। ইয়াৰ লগতে আজি গোলাঘাটৰ অসম মালাৰ এটি খুব গুৰুত্বপূৰ্ণ পথ দেৰগাঁৱৰ পৰা গোলাঘাট সংযোগী এই পথটিও আজি আমি উদ্বোধন কৰিলো। কেইবাখনো বিদ্যালয় য'ত আমি ৭ কোটি টকাকৈ দি নতুনকৈ নিৰ্মাণ কৰিছিলো আৰু আটাইতকৈ এটা সুন্দৰ ভৱন আজি আমি উদ্বোধন কৰা আমাৰ সৌভাগ্য হ'ল, সেয়া হ'ল গোলাঘাট জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়। মোৰ দৃষ্টিত আমি একেলগে 10টা জিলা আয়ুক্তৰ কাৰ্যালয় আৰম্ভ কৰিছিলো। বঙাইগাঁও, নলবাৰী, আমাৰ ডিফু, গোলাঘাটৰ ভৱনটো অত্যন্ত সুন্দৰ হৈছে আৰু ই গোলাঘাটৰ যিটো এটা নান্দনিক সৌন্দৰ্য তাক বৃদ্ধি কৰিব। সুন্দৰ মুকলি মঞ্চ এখনো আজি উদ্বোধন হ'ল। বিকাশ আৰু মহিলাৰ সবলীকৰণ আজি দুইটা অনুষ্ঠানতে উপস্থিত থাকিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। কথাটো হ'ল এনেকুৱা যে তেওঁলোকে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা আৰম্ভ কৰি বিহালীৰ ধাবালৈকে যোৱা 4টা বছৰ এনেকৈয়ে তেওঁলোক চলি আছে। গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন কথা বতৰা বুজাত অসুবিধা। অখিল গগৈ আজি কিবা এটা কৈছে, আকৌ 1 তাৰিখে কিবা এটা বেলেগো ক'ব পাৰে। সেইকাৰণে যিদিনাখন কিবা এটা ফাইনেল হ'ব সিদিনাখনেই কমেণ্ট দিয়া ভাল। আগতে কমেণ্ট দিলে কমেণ্টটো এনেই যায়, কাৰণ মূল উদ্দেশ্যটোৱে নোহোৱা হৈ যায়, তো কমেণ্টটোও নোহোৱা হৈ যায়। সেইকাৰণে মই ভাবো যে 31 তাৰিখে কিবা এটা ক'লেও আপোনালোকে বিশ্বাস কৰিব নালাগে। মনোনয়ন পত্ৰ দিয়াৰ শেষ দিনটোৰ শেষ ঘণ্টালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ কথাৰ কোনো নিশ্চয়তা নাই। হু ইজ হিমন্ত বিশ্ব শৰ্মা? অতি চিম্পল। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মীলানিধি দেৱী। ইমানেই আৰু, আমিতো সাধাৰণ মানুহ। মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে, গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? এতিয়া আপোনাকে যদি মই সুধো হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইটো ক'ব, আৰু কি ক'ব? অগপই মই যোৱাকালিও কৈছো যে বিজেপি আৰু অগপৰ মিত্ৰতা 2টা ইলেকশ্যনত হৈ গৈছে। গতিকে আমাৰ মিত্ৰতাৰ যিটো মানদণ্ড সেইটো আমি 2টা দলে বুজি পাওঁ যে আমি ইমান, তেওঁলোক ইমান। চিটৰ তাৰতম্য হ'ব পাৰে। গতিকে 50টা 60টা আমাৰ অসমত এজিপি বিজেপিয়ে লগ লাগি প্ৰতিদ্বন্দ্বিতা কৰাও 50টা ভাল চিট নাই। গতিকে এই ধৰণৰ মই নাভাবো, কিন্তু প্ৰত্যেক দলতে কিছুমান ব্যক্তি থাকে বোলে উঠিব খোজো, আৰু ইলেকশ্যনৰ আগত চবেই কয় তেনেকে, কিন্তু কোৱাটোৱে, আৰু মই ভাবো ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চিন্তা কৰি লাভ নাই, কাৰণ আগত আমি 2বাৰ ভাল কৰি চিট বুজাবুজি কৰিব পাৰিছো। পঞ্চায়ত ইলেকশ্যনতো আমাৰ চিটৰ বুজাবুজি ধুনীয়াকৈ হৈছে। গতিকে মই নাভাবো যে আমাৰ ফালে চিটক বুজাবুজিলৈ ইমান কিবা খেলি মেলি আছে। ইয়াততো বেলেগ কোনো বিচৰাও নাই, সেই ধৰণেতো বিচৰা কোনো কেণ্ডিডেটো নাই।